নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ শব্দ এতিয়া শব্দৰ বিষয়ে ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅত কিছু কথা আলোচনা কৰিলোৱে আজি আমি আলোচনা কৰিবলৈ লৈছো শব্দৰ তীব্ৰতা আৰু তীক্ষ্ণতা তীব্ৰতা আৰু তীক্ষ্ণতা বুজিবৰ কাৰণে আমি আসলতে এটা ক্ৰিয়াকলাপ কৰিব লাগিব ইয়াতে দেখা পোৱা গৈছে এটা আমি গ্লাছ লৈছো এটা বল থাৰ্মোকলৰ এটা সৰু বল ইয়াতে উলমাই দিয়া হৈছে এতিয়া আমি যদি বাহিৰৰ পৰা চামুচ এখনেৰে বা কিবা তেনেকুৱা ধাতুৰে যদি এই গ্লাছটোত আঘাত কৰি দিও গ্লাছটোৰ পৰা কি হ'ব যেহেতু ধাতুৰ গ্লাছ এটা শব্দৰ সৃষ্টি হ'ব নহয় নে আৰু এই শব্দটো কেনেকুৱা ধৰণৰ সৃষ্টি হ'ব এই থাৰ্মোকলৰ বলটো যে আমি যে গাত লগাই থৈছো এই থাৰ্মোকলৰ বলটো এটা কম্পন এটা অনুভৱ কৰিব আমি গ্লাছটো যদি জোৰে আঘাত কৰি দিও আৰু জোৰে শব্দ হ'ব আৰু এই কম্পনটো অৰ্থাৎ ভাইব্ৰেচন যেটো থাকিব হেতু কি হ'ব আৰু অকমান বেছি হৈ যাব গতিকে এই যে এই পৰীক্ষাটোৰ পৰা আমি কি পাব পাৰো যে বলৰ বিচ্যুতি হৈছে গ্লাছৰ কম্পনৰ প্ৰসাৰণৰ পৰিমাণ যিমানে বলটো যিমানে বেছিকে লৰিছে বা প্ৰসাৰণ হৈছে মানে বিচ্যুতি হৈছে তাৰ মানে হেতু প্ৰসাৰণ আমি ইতিমধ্যে প্ৰসাৰণৰ বিষয়ে কৈ আহিছিলো শব্দৰ উচ্চতা শব্দ উৎপন্ন কৰা কম্পনৰ প্ৰসাৰণৰ বৰ্গৰ সমানুপাতিক এটো মনত ৰাখিব লাগিব শব্দটো উৎপন্ন কৰা কম্পনৰ প্ৰসাৰণৰ বৰ্গৰ সমানুপাতিক হ'ব শব্দৰটো পৰিমাণটো উদাহৰণ স্বৰূপে যদি বিস্তাৰ দুগুণ হয় বা প্ৰসাৰণ দুগুণ হয় তীব্ৰতাটো কিমান হ'ব 4 গুণ বাঢ়িব অৰ্থাৎ বিস্তাৰ বা প্ৰসাৰণ দুগুণ হলে শব্দৰ তীব্ৰতা 4 গুণ বাঢ়িব শব্দৰ তীব্ৰতা প্ৰকাশ কৰা এককটো কি বুলি কোৱা হয় ডেসিবেল বুলি কোৱা হয় মনত ৰাখিবা এককটোৰ নাম হ'ল ডেসিবেল এতিয়া আমাৰ ইয়াতে যিবোৰ আমাৰ শব্দৰ যিবিলাক আমাৰ প্ৰকাশ তীব্ৰতা প্ৰকাশ কৰাৰ কাৰণে আমি কিছুমান উদাহৰণ ইয়াতে দিয়া আছে যেনেকৈ সাধাৰণ উশাহ নিশাহ আমি কিমান লওঁ 10 ডেসিবেল লওঁ সৰুকৈ ফুসফুসাই কোৱা কথা হেতু আমি 30 ডেসিবেল হয় সাধাৰণতে যিবোৰ আমি কথা বতৰা পাতো হেতু 60 ডেসিবেল ব্যস্ত ট্ৰাফিক আমি জানো সকলো ফালে হৰ্ণ আহি থাকে ট্ৰাফিক যেতিয়া ব্যস্ত হৈ যায় গাড়ীবোৰ যেতিয়া জোৰে জোৰে অহা যোৱা কৰি থাকে তেতিয়া 70 ডেসিবেল আৰু সাধাৰণ কল কাৰখানা যিবিলাক আমাৰ ইন্ডাষ্ট্ৰি কল কাৰখানা থাকে তাৰ পৰা আমি কিমান পাওঁ 80 ডেসিবেল শব্দ শুনিবলৈ পাওঁ 80 ডেসিবেলৰ ওপৰৰ যেটো সাউন্ড হয় বা যিবিলাক শব্দ হয় হেবিলাক কিন্তু কোলাহল বুলি কোৱা হয় আৰু এই কোলাহল বিলাক কি হয় শাৰীৰিকভাৱে বৰ কষ্ট দিয়ে শব্দৰ তীব্ৰতা তাৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল আমি ইতিমধ্যে পালোৱে নহয় জানো যে বিস্তাৰ যদি দুগুণ বাঢ়ে তীব্ৰতা কি হ'ব 4 গুণ বাঢ়িব কম্পনৰ বিস্তাৰ বেছি হলে সৃষ্টি হোৱা শব্দটো ডাঙৰ হয় বিস্তাৰটো যেতিয়া বেছি হ'ব তেতিয়া শব্দটো ডাঙৰ হ'ব বিস্তাৰ কম হলে সৃষ্টি হোৱা শব্দটো কি হ'ব দুৰ্বল হয় কেঁচুৱাৰ মাত প্ৰাপ্তবয়স্ক মানুহৰ মাতৰ সৈতে তুলনা কৰা কিবা পাৰ্থক্য পাইছানে প্ৰাপ্তবয়স্ক মানুহৰ মাতটো অকমান বেলেগ হয় আৰু কেঁচুৱাৰ মাতটো কি হয় কোমল হয় কাৰণ কেঁচুৱাৰ মাতৰ বিস্তাৰটো বেছি নাথাকে মাত দুটা সমান তীব্ৰতাৰ হলে হিহঁতৰ যেন কিবা প্ৰকাৰে পৃথক এবাৰ আমি আহিছো তীক্ষ্ণতা কম্পনাংক শব্দৰ তীক্ষ্ণতা মানে পিচ বা টিংটিঙনি নিৰূপণ কৰে এটা কম্পনৰ কম্পনাংক বেছি হলে শব্দটো টিংটিঙিয়া হয় আৰু তাৰ তীক্ষ্ণতা বেছি বুলি আমি কওঁ কম্পনাংক কম হলে শৰীৰৰ শব্দৰ তীক্ষ্ণতাও আমি কি কওঁ কম বুলি কওঁ উদাহৰণ স্বৰূপে এটা ঢোলৰ কম্পনাংক কম সেইবাবে ইয়াৰ তীক্ষ্ণতাৰ শব্দ সৃষ্টি কৰে তীক্ষ্ণতাৰ শব্দ সৃষ্টি কৰে ঢোলৰ কম্পনৰ কম্পনাংকটো কম হয় গতিকে কম তীক্ষ্ণতা সৃষ্টি কৰে আনহাতে এটা হুছেলৰ কম্পনাংক কি হয় বেছি হয় বহুত দূৰলৈকে যায় হয়নে টিংটিঙাই যায় হুছেলৰ মাতটো শুনাৰ লগে লগে হেতু অধিক তীক্ষ্ণতাৰ শব্দ বুলি আমি কওঁ মানে এটা আমাৰ প্ৰসাৰৰ লগত নিৰ্ভৰ কৰে তীব্ৰতাটো আৰু তীক্ষ্ণতাটো আমাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে কম্পনৰ ওপৰত নিৰ্ভৰ কৰে এটা চৰাইয়ে অধিক তীক্ষ্ণতাৰে শব্দ সৃষ্টি কৰে আনহাতে এটা সিংহৰ গুজৰণি কি হয় কম তীক্ষ্ণ হয় অৱশ্যে সিংহৰ গুজৰণি বৰ ডাঙৰ আনহাতে চৰাইৰ মাত দুৰ্বল আৰু কম তীব্ৰতাৰ হয় আমি ক'ব পাৰো যে শিশুৰ মাতৰ কম্পনাংক প্ৰাপ্তবয়স্কৰ তুলনাত কি হয় বেছি হয় সাধাৰণতে এগৰাকী মহিলাৰ মাতৰ কম্পনাংক পুৰুষতকৈ বেছি হয়
এতিয়া আহিলে শ্ৰাব্য আৰু শ্ৰাৱণাতীত মানে কি হয় শব্দ সৃষ্টি কৰিবলৈ কম্পনশীল বস্তুৰ প্ৰয়োজন আমি ইতিমধ্যে পাইছো এইটো কথা আমি সকলো কম্পনশীল বস্তুৰ পৰা শব্দ শুনিবলৈ পাওনে আলোচনা কৰিছো আহা প্ৰকৃততে প্ৰতি সেকেন্ডত প্ৰায় 20টা কম্পনত কয় যেটো আমাৰ 20 হাৰ্টজ বুলি কওঁ 20 হাৰ্টজ কম কম্পনৰ শব্দ মানুহে কানে ধৰা পেলাব নোৱাৰে মানুহৰ কানে কি হয় 20 হাৰ্টজ 20 হাৰ্টজতকৈ কম হলে কিন্তু সেই শব্দটো আমি শুনা নাপাও আমি শুনা পাবলৈ অতি কমেও কিমান হ'ব লাগিব 20 হাৰ্টজ হ'ব লাগিব এনে শব্দক শ্ৰাৱণাতীত বুলি কোৱা হয় শ্ৰাৱণাতীত শব্দ বুলি কোৱা হয় আৰু উচ্চমানৰ দিশত প্ৰতি সেকেন্ডত প্ৰায় 20000 কম্পনতকৈ অধিক শব্দ মানুহৰ কানৰ বাবে শ্ৰাব্য শব্দ নহয় 20000 হাৰ্টজতকৈ কম হলে আমি শুনা নাপাও 20000 হাৰ্টজতকৈ বেছি হলে হেতু আমি শুনিব নোৱাৰো গতিকে মানুহৰ কানৰ শ্ৰাব্য কম্পনৰ পৰিসৰ মোটামুটি ভাবে কিমান হয় 20 পৰা 20000 হাৰ্টজৰ ভিতৰত এটো মনত ৰাখিবা 20ৰ পৰা 20000 হাৰ্টজৰ ভিতৰৰ শব্দখিনিহে আমি মানুহে শুনা পাও ইয়াতে আছে কিছুমান প্ৰাণীয়ে 20000 হাৰ্টজতকৈ অধিক কম্পনৰ শব্দ শুনিবলৈ সক্ষম হয় আৰু তেনেকুৱা বিধ প্ৰাণী কি কুকুৰৰ এই সামৰ্থ্য আছে পুলিচে বজোৱা উচ্চ কম্পনৰ হুইসেল কুকুৰে শুনে কিন্তু মানুহে নুশুনে গতিকে এই উচ্চ কম্পনৰ হুইসেলটো কি হ'ব 20000 হাৰ্টজতকৈ বেছি হ'ব লাগিব নহয় জানো দ্বিতীয়তে ৰোগৰ সমস্যা অনুসন্ধান আৰু কাৰণ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা আল্ট্ৰাসাউণ্ড সঁজুলি 20000 হাৰ্টজতকৈ বেছি কম্পনাংকৰ কাৰ্য সম্পাদন কৰে আমি জানো আল্ট্ৰাসাউণ্ডৰ বিষয় নহয় নে আৰু এই আল্ট্ৰাসাউণ্ডটো কি হয় 20000 হাৰ্টজতকৈ বেছি কম্পনাংকৰ হয় এতিয়া আহিলে কোলাহল আৰু সংগীত দুয়োটাই শব্দ হয় নহয় জানো গতিকে কোলাহল আৰু সংগীতৰ মাজত কি পাৰ্থক্য আছে আমি আলোচনা কৰো আহা আমি আমাৰ পৰিবেশত বিভিন্ন ধৰণৰ শব্দ শুনো এই শব্দবোৰ সদায় শুৱলানে আনহাতে কেতিয়াবা এটা শব্দ পৰম অস্বস্তিকৰ হ'ব পাৰে কিছুমান শব্দ আমাৰ কানৰ বাবে শুৱলা আন কিছুমান আকৌ তেনে নহয় যেনেকৈ আমি যদি মিউজিক গানৰ শব্দ শুনো কোনোবাই যদি খুব সুন্দৰকৈ সুললিত কণ্ঠত গান গাই থাকে তেনেহলে আমাৰ শুনি ভাল লাগে একে সময়তে যদি গাড়ী এখনে হৰ্ণ দি থাকে বাৰে বাৰে বজাই থাকে সে আমাৰ শুনিবলৈ মন যায় নে নিশ্চয়কৈ নাযায় গতিকে নিৰ্মাণস্থলীৰ পৰা আহা শব্দবোৰ শুৱলানে বিভিন্ন ধৰণৰ যেতিয়া কাম চলি থাকে ঘৰৰ কাম ৰডবোৰ মাৰি থাকে গাড়ীৰ শব্দ চলি থাকে চিঞৰ বাখৰ চলি থাকে এনেকুৱা ধৰণৰ বিভিন্ন যন্ত্ৰবোৰৰ সাউণ্ড চলি থাকে তেতিয়া সেই শব্দবোৰ শুনিবলৈ ভাল লাগে নে নিশ্চয়কৈ নালাগে নহয় জানো ঠিক একে ধৰণে যেতিয়া ট্ৰাফিক জামত আমি ফচো গোটেইকেইখন গাড়ী একেলগে যেতিয়া হৰ্ণ বজাই দিয়ে তেতিয়া শুনিবলৈ ভাল লাগে নে নিশ্চয়কৈ নালাগে এইবোৰ শব্দ আমাৰ কি হয় আমনিদায়ক এনে ধৰণৰ আমনিদায়ক শব্দবোৰক আমি কি বুলি কওঁ কোলাহল বুলি কওঁ এটা শ্ৰেণীকোঠাত সকলো ছাত্ৰ-ছাত্ৰী একেলগে কথা ক'বলৈ আৰম্ভ কৰিলে সৃষ্টি হোৱা শব্দবোৰক তুমি কি ক'বা তোমালোকে বাৰু শ্ৰেণীকোঠাত তেনে ধৰণে কথা পাতানে শিক্ষক বহি থাকিলে কথা পাতা নেকি গতিকে সকলোৱে যদি একেলগে কথা পাতে তেনেহলে আমি সকলোৰে কথা শুনিব পাৰিম নে নিশ্চয়কৈ নোৱাৰিম নহয় জানো গতিকে তোমালোকেও যেতিয়া শ্ৰেণীকোঠাত বহি থাকা তোমালোকে যদি গোটেইবোৰে একেলগে কথা পাতি থাকা তেতিয়াহলে কিমান আমনিদায়ক হ'ব কথাটো ভাবি চোৱাচোন নহয় নে বাৰু এতিয়া তাৰ বিপৰীতে বাদ্যযন্ত্ৰৰ শব্দ আমি উপভোগ কৰো শুনিবলৈ শুৱলা শব্দবোৰক আমি কি কওঁ শুনিবলৈ আমনি লগা শব্দবোৰক যেনেকৈ আমি কোলাহল বুলি কওঁ শুনিবলৈ শুৱলা শব্দবোৰক আমি কওঁ সাংগীতিক শব্দ হাৰমনিয়ামৰ দ্বাৰা উৎপন্ন হয় আৰু এইবিলাক হল সুললিত শব্দ ইয়াতে সেতাৰৰ তাৰেও সুললিত শব্দ সৃষ্টি কৰে কিন্তু যদি কোনো সংগীতৰ শব্দ বেছি ডাঙৰ হৈ যায় তেন্তে হেয়া হয় কিন্তু সুৰিয়া হয় নাথাকিব এতিয়া আহিলো শব্দ প্ৰদূষণ বায়ুত অবাঞ্ছিত গেছ আৰু পদাৰ্থ কণাৰ উপস্থিতি হলে আমি কি বুলি কওঁ বায়ু প্ৰদূষণ বুলি কওঁ একেদৰে পৰিৱেশত অত্যাধিক বা অবাঞ্ছনীয় শব্দৰ উপস্থিতিক আমি কি বুলি কওঁ শব্দ প্ৰদূষণ বুলি কওঁ শব্দ প্ৰদূষণ কেতিয়া হ'ব পাৰে শব্দ প্ৰদূষণৰ মূল কাৰণসমূহ হ'ল যান-বাহনৰ শব্দ ফটকাকে শব্দকে ধৰি সকলো প্ৰকাৰৰ বিস্ফোৰণ মেচিনৰ শব্দ
লাউড স্পিকাৰৰ শব্দ আমাৰ ফাংচন বিলাকত কিবা কিবি অনুষ্ঠান বিলাকত বিহু বিলাকত আমি দেখা পাওঁ কেতিয়াবা পূজা বা অন্য আমাৰ উৎসৱবোৰতো আমি দেখা পাওঁ খুব জোৰে জোৰে লাউড স্পিকাৰ বজাই থৈ দিয়ে আৰু কিছু সময় যেতিয়া এই ধৰণৰ বজাই থৈ দিয়ে অলপ পিছত আমাৰ আমনি লগা হয় আৰু ই আমাৰ শৰীৰত ক্ৰিয়া কৰে নহয় জানো গতিকে এইবোৰ আমাৰ কি হয় এইবোৰ শব্দ কিন্তু আমাক অপকাৰহে কৰে ঘৰত কি উচ্চ কোলাহলৰ সৃষ্টি কৰিব পাৰে উচ্চ স্তৰত বজোৱা টেলিভিছন ট্ৰানজিস্টাৰ ৰেডিঅ' পাকঘৰৰ কিছুমান সঁজুলি কুলাৰ শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰ আদি শব্দবোৰ যদি একেৰাহে আমি পাই থাকো সেইবোৰ কিন্তু আমাৰ কাৰণে কি হয় আমনিদায়ক হৈ যায় নহয় নে ঠিক আছে বাৰু শব্দ প্ৰদূষণৰ অপকাৰিতা এটো অকমান মন কৰিবা যেনেকৈ বায়ু প্ৰদূষণে আমাক অপকাৰ কৰে শব্দ প্ৰদূষণে আমাক অপকাৰ কৰে অত্যাধিক কোলাহল নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি তোমালোকে জানাই টোপনি নোহোৱা ৰক্তচাপ উদ্বেগ আৰু বহুতো স্বাস্থ্যৰ বিসংগতিৰ কাৰণ কিন্তু এই শব্দ প্ৰদূষণ হ'ব পাৰে উচ্চস্বৰৰ শব্দবোৰ অবিৰতভাৱে শুনি থাকিলে মানুহৰ স্থায়ী অথবা অস্থায়ী ৰূপে শ্ৰৱণ বিসংগতিও ঘটিব পাৰে অৰ্থাৎ আমি শুনাৰ ক্ষেত্ৰতো আমাৰ কিছু অসুবিধা হ'ব পাৰে গতিকে শব্দ নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ কি উপায় আছে কোলাহল নিয়ন্ত্ৰণ কৰিবলৈ হলে কোলাহলৰ উৎসসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব ইয়াৰ বাবে উৰাজাহাজৰ ইঞ্জিন পৰিবহন যান-বাহন ঔদ্যোগিক যন্ত্ৰপাতি ঘৰুৱা ব্যৱহাৰত আহিলাসমূহ সাইলেন্সাৰ স্থাপন কৰিব লাগে সকলো ধৰণৰ হুলস্থুলীয়া কাৰ্য আবাসিক অঞ্চলৰ পৰা দূৰত ৰাখিব লাগে কোলাহল সৃষ্টি কৰা উদ্যোগসমূহ এই অঞ্চলৰ পৰা আঁতৰত স্থাপন কৰা উচিত যান-বাহনৰ হৰ্ণ ব্যৱহাৰ কমোৱা উচিত টেলিভিছন আৰু সংগীত শুনা যন্ত্ৰপাতিৰ নিম্ন স্তৰত বজোৱা উচিত শেষত পথাৰৰ কাষত আৰু ঘৰৰ চাৰিওকাষে গছ ৰুই শব্দবোৰৰ তীব্ৰতা কমাব পাৰি আৰু এনেদৰে শব্দ প্ৰদূষণৰ কুপ্ৰভাৱৰ পৰা বহু পৰিমাণে কম হ'ব পাৰে নহয় নে গতিকে গছ ৰুৱাটো চোৱাচোন আমাৰ কাৰণে কিমান উপকাৰ আমি ইমান দিনে পাই আহিছিলো যে যেতিয়া আমি বৃক্ষ ৰোপণ কৰি আমাক কি কৰে অক্সিজেন যোগান ধৰে আৰু বায়ু প্ৰদূষণ ৰোধ কৰে আচলতে উদ্ভিদে অকল অক্সিজেন যোগান ধৰি বায়ু প্ৰদূষণে নহয় শব্দ প্ৰদূষণো ৰোধ কৰে আমি ঘৰৰ চাৰিওকাষে এই ধৰণে গছ পুলি যদি ৰোপণ কৰো হি আমাক অতিৰিক্ত তীব্ৰতৰ শব্দবোৰৰ পৰাও কিন্তু ৰক্ষা দিয়ে নহয় নে ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিলে আশা কৰিছো তোমালোক সকলোৱে সুন্দৰকৈ বুজিছা এতিয়া আমি আহিছো মূল্যায়নলৈ আমি মূল্যায়নৰ প্ৰশ্নবোৰলৈ যাওঁ মানুহৰ কাণৰ বাবে শ্ৰাব্য কম্পনাংকৰ পৰিসৰ মোটামুটিভাৱে 200 পৰা 20000 হাৰ্টজৰ ভিতৰত হয় এয়া শুদ্ধনে আমাক কোৱা হৈছে 200 পৰা 20000 হাৰ্টজ কিন্তু আচলতে 200 নহয় 20 হাৰ্টজৰ পৰাহে 20000 হাৰ্টজ হ'ব 200 নহয় গতিকে এটো শুদ্ধ নহয় অশুদ্ধ দ্বিতীয়তে শব্দৰ তীব্ৰতা প্ৰকাশ কৰা এককটো বুলি কোৱা হয় কি বুলি কোৱা হয় শব্দৰ তীব্ৰতা একক প্ৰকাশ কৰা এককটো ডেসিবেল বুলি কোৱা হয় ডেসিবেল বুলি কোৱা হয় শেষৰটো আছে আমি আহিছো শেষৰটোলে তলৰ কোনবিধ শব্দ সাংগীতিক শব্দৰ উদাহৰণ নহয় হাৰমনিয়ামৰ শব্দ সেতাৰৰ শব্দ আৰু গাড়ীৰ হৰ্ণৰ শব্দ আমি সকলোৱে জানো গাড়ীৰ হৰ্ণৰ শব্দটো কিন্তু সাংগীতিক শব্দৰ উদাহৰণ নহয় প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানেই আছিলে আশা কৰিছো তোমালোকে সকলোৱে বুজি পাইছা তথাপিও মই অনুৰোধ জনাম যে তোমালোকে আজি ভিডিঅ'টোত আমি যিমানখিনি কথা শিকালো তথা আগৰ ভিডিঅ'বোৰত যিবোৰ কথা আলোচনা কৰা হ'ল গোটেই কথাখিনি কিতাপৰ পাঠটোত পুনৰবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ